নমস্কাৰ বন্ধুসকল সকলোকে আমাৰ পুথিভঁৰাললৈ স্বাগতম জনাইছোঁ আজি আসাম পুলিচৰ পৰীক্ষাৰ সিৰিজটিৰ অন্য এটি ইম্পৰ্টেণ্ট ভিডিঅ' লৈ পেলাই আপোনালোকলৈ আহিছোঁ আৰু ইয়াত খুব সম্ভাৱনীয়তা থকা অহাৰ সম্ভাৱনা থকা প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যনছ ডিছকাছ কৰি পেলাই আমি কেইটামান আপোনালোকলৈ আসাম বেছ জিকে প্ৰস্তুত কৰি আনিছোঁ আশা ৰাখিছোঁ সকলোৱে ভিডিঅ'টো শেষলৈকে চাব আৰু নিশ্চয় উপকৃত হ'ব প্ৰথমতে আজি আমি আলোচনা কৰিবলগীয়া শেষৰটি প্ৰশ্ন 30 নম্বৰ প্ৰশ্নটো আলোচনা কৰিছোঁ প্ৰথমতে আমি 30টা কুৱেশ্যন আলোচনা কৰিম প্ৰথম কুৱেশ্যনটো আছে বীৰ চিলাৰায় দিৱস ইজ সেলিব্ৰেটেড অন বীৰ চিলাৰায় দিৱস কি তাৰিখে পালন কৰা হয় উত্তৰটো হৈছে 9th ফেব্ৰুৱাৰী আৰু আমি প্ৰথম প্ৰশ্নটোলৈ আগবাঢ়িছোঁ দ্য ষ্টেট বাৰ্ড অফ আসাম ইজ অসমৰ ষ্টেট বাৰ্ড বা ৰাজ্যিক চৰাই কোনটোক জনা যায় চাৰিটা অপশ্যন পাইছোঁ হোৱাইট উইং উড ডাক কিংফিছাৰ গ্ৰে হৰ্ণবিল কোলবাৰ্ড আৰু শুদ্ধ উত্তৰটি হৈছে হোৱাইট উইং উড ডাক আমি আসামৰ ষ্টেট বাৰ্ড বুলি জানো হোৱাইট উইং উড ডাক ষ্টেট ফ্লাৱাৰ অফ আসাম ইজ আসামৰ ষ্টেট ফ্লাৱাৰ কি হয় ৰ'জ লিলি ফক্সটেইল অৰ্কিড ডালিয়া আৰু কাৰেক্ট আনচাৰ ইজ ফক্সটেইল অৰ্কিড অৰ্থাৎ কপৌ ফুলক আমি অসমৰ ষ্টেট ফ্লাৱাৰ বুলি কওঁ ষ্টেট ট্ৰী অফ আসাম ইজ অসমৰ ষ্টেট ট্ৰী কি হয় অসমৰ ৰাজ্যিক গছ কি হয় হলং নিম ছাল কোকোনাট চাৰিটা অপশ্যন পাইছোঁ কাৰেক্ট আনচাৰ ইজ হলং অৰ্থাৎ হলং গছ হৈছে অসমৰ ৰাজ্যিক গছ উইচ অফ দ্য ফলোয়িং ইজ এ বাৰ্ড চেংচুৰী তলত দিয়া কোনখন বাৰ্ড চেংচুৰী বা পক্ষী অভয়াৰণ্য শালমাৰা বিল ডিব্ৰু চৈখোৱা মেৰ বিল দীপৰ বিল এণ্ড দ্য কাৰেক্ট আনচাৰ ইজ দীপৰ বিল হৈছে এখন বাৰ্ড চেংচুৰী হু এষ্টাব্লিছ দ্য কোচ ডাইনেষ্টি কোচ সাম্ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিলে নৰনাৰায়ণ বিশ্বসিংহ লক্ষ্মীনাৰায়ণ বলিনাৰায়ণ আৰু কাৰেক্ট আনচাৰটো হৈছে বিশ্বসিংহ কোচ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে বিশ্বসিংহই হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ চুতীয়া কিংডম চুতীয়া সাম্ৰাজ্যৰ শেষ ৰজাজনৰ নাম কি আমি ইয়াতে কেইবাটাও নাম পাইছোঁ শংখধ্বজ পাল দুৰ্লভ নাৰায়ণ ধৰ্মধ্বজ পাল আৰু নীতিপাল বা নিত্যপাল আৰু কাৰেক্ট আনচাৰটো হৈছে চুতীয়া ৰাজ্যৰ শেষ ৰজা নীতিপাল Question number 7. When did UNESCO declared Kaziranga as a World Heritage Site? Kazirangak UNESCO World Heritage Site হিচাপে কোন চনত ঘোষণা কৰিছিলে 1985, 89, 1900, 1991. Correct answer is 1985. Kazirangak UNESCO 1985ত World Heritage Site হিচাপে ঘোষণা কৰিছিলে Question number 8. Hima Das is also known by the nickname. Hima Dasৰ nicknameটো আমি অপশ্যন ইয়াত ৰখাৰ প্ৰয়োজনীয়তা নাই বুলি ভাবিছোঁ সকলোৱে নিশ্চয় জানে ঢিং এক্সপ্ৰেছ নামেৰে হিমা দাসক জনা যায় According to 2011 census literacy rate of Assam is 2011 চনৰ চেন্সাছৰ মতে অসমৰ লিটাৰেচি ৰেট বা সাক্ষৰতাৰ হাৰ কিমান আছিলে অপশ্যন চাৰিটা পাইছোঁ আমি 53.18 56.22 66.77 72.19% আৰু কাৰেক্ট আনচাৰটো হৈছে 72.19% 2011 চেন্সাছৰ মতে অসমৰ সাক্ষৰতাৰ হাৰ 72.19% এইখিনিতে অসমৰ চেন্সাছক লৈ পেলাই কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন আহে ভেৰি কমন কুৱেশ্যন কেইটামান আমি ডিছকাছ কৰি যাব বিচাৰিছোঁ সোঁহাতে সকলোৱে দেখিছে অভাৰঅল লিটাৰেচি ৰেট অসমৰ সামগ্ৰিক লিটাৰেচি ৰেটটো হৈছে 72.19% আৰু তাৰে পুৰুষৰ লিটাৰেচি ৰেট সাক্ষৰতাৰ হাৰ হৈছে 77.85% আৰু ফিমেল লিটাৰেচি ৰেট অৰ্থাৎ মহিলাৰ সাক্ষৰতাৰ হাৰ হৈছে 66.27% আৰু কেইটামান গুৰুত্বপূৰ্ণ কথা আছে চেন্সাছৰ এটা হৈছে আসাম হেজ 2.6% অফ টোটেল পপুলেশ্যন অফ ইণ্ডিয়া প্ৰায়ে আহি থকা প্ৰশ্ন এটা যে অসমৰ যি জনসংখ্যা সৰ্বমুঠ জনসংখ্যা ভাৰতৰ জনসংখ্যাৰ কিমান পাৰ্চেণ্ট হয় আৰু আনচাৰটো সকলোৱে দেখিছে 2.6% আৰু এটা খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন বহুতবাৰ পৰীক্ষাত আহিছে এৰিয়া অফ আসাম অসমৰ যিটো পৰিসীমা আছে অসমৰ পৰিসীমাটোৱে কাভাৰ্ছ 2.4% অফ টোটেল এৰিয়া অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতৰ মুঠ মাটিকালিৰ কিমান পাৰ্চেণ্ট অসমৰ মাটিকালি আগুৰি আছে 2.4% এই দুইটাক লৈ পেলাই কনফিউজন হোৱা দেখা যায় মনত ৰাখিব ভাৰতৰ পপুলেশ্যনৰ 2.6% হৈছে আসামৰ পপুলেশ্যন আৰু ভাৰতৰ মাটিৰ ভূখণ্ডৰ সৰ্বমুঠ 2.4% হৈছে অসমৰ ভূখণ্ড বা অসমৰ মাটিকালি 2011 চেন্সাছৰ আৰু কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যনছ হৈছে হায়েষ্ট পপুলেশ্যন যে 2011 চেন্সাছৰ মতে অসমৰ কোনখন জিলাত
পপুলেশ্যনৰ মানে পপুলেশ্যন সৰ্বাধিক আছিলে জনসংখ্যা সৰ্বোচ্চ আছিলে উত্তৰটো হৈছে নগাঁও লৱেষ্ট পপুলেশ্যন আৰু আটাইতকৈ কম জনসংখ্যা থকা ডিষ্ট্ৰিক্টখন আছিলে ডিমা হাছাও আৰু তাত ডিমা হাছাওত পপুলেশ্যন টোটেল আছামৰ পপুলেশ্যনৰ 0.69% আছিলে হায়েষ্ট পপুলেশ্যন ডেনচিটি মনত ৰাখিব হায়েষ্ট পপুলেশ্যন আছিলে নগাঁৱত কিন্তু হায়েষ্ট পপুলেশ্যন ডেনচিটি বুলি যদি সোধে জনসংখ্যাৰ ঘনত্ব ক'ত আটাইতকৈ বেছি আছিলে কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টত আছিলে আৰু লৱেষ্ট পপুলেশ্যন ডেনচিটি আছিলে ডিমা হাছাও টোটেল নাম্বাৰ অফ অইল ৰিফাইনেৰীজ ইন আছাম নিশ্চয় সকলোৱে জানেই অইল ৰিফাইনেৰী অসমত সৰ্বমুঠ কেইখন আছে আৰু আনচাৰত আমি 3 4 5 6 চাৰিটা অপশ্যন পাইছোঁ কাৰেক্ট আনচাৰ ইজ 4 চাৰিখন ৰিফাইনেৰী অসমত আছে উইচ ৰিফাইনেৰী ৱাজ এষ্টাব্লিছড ডিউ টু আছাম একৰ্ড প্ৰায় আহি থকা এটা প্ৰশ্ন যে আছাম একৰ্ড অৰ্থাৎ অসম চুক্তিৰ মতে অসমত কোনখন ৰিফাইনেৰী প্ৰতিষ্ঠা কৰা হৈছিল চাৰিটা অপশ্যন পাইছোঁ গুৱাহাটী বঙাইগাঁও নুমলীগড় ডিগবৈ এণ্ড দ্য কাৰেক্ট আনচাৰ ইজ নুমলীগড় ৰিফাইনেৰী সকলোৱে চিনাকি এখন ৰিফাইনেৰী নুমলীগড় ৰিফাইনেৰী অসম চুক্তিৰ অনুসৰি হৈছিলে প্ৰতিষ্ঠা কৰা হৈছিলে কুৱেশ্যন নম্বৰ 12 দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ ইজ কল্ড ইন টিবেট ব্ৰহ্মপুত্ৰ নদীখনক টিবেটত কি নামেৰে জনা যায় চাৰিটা নাম পাইছোঁ দিহাং চিয়াং চাংপু যমুনা আৰু আটাইকেইটা আচলতে ব্ৰহ্মপুত্ৰ নদীৰেই নাম আৰু শুদ্ধ উত্তৰটো হৈছে টিবেটত চাংপু নামেৰে জনা যায় হোৱাট ইজ দ্য মিনিং অফ চাংপু আৰু এই চাংপু নামেৰে যে টিবেটত জনা যায় চাংপু শব্দটোৰ মিনিংটো কি হয় অৰ্থটো কি হয় চাৰিটা অপশ্যন পাইছোঁ পিউৰিফায়াৰ হিলাৰ সেলফ ক্লিনাৰ বা অল অফ দ্য এভভ আৰু কাৰেক্ট আনচাৰ ইজ পিউৰিফায়াৰ চাংপু শব্দৰ অৰ্থ হৈছে পিউৰিফায়াৰ কুৱেশ্যন নম্বৰ 14 which of the following river joins দিহাং river to form ব্ৰহ্মপুত্ৰ near the city of Sadia অৰ্থাৎ দিহাং নদীখনক কোন নদী লগ হৈ পেলাই ব্ৰহ্মপুত্ৰ নামটো লৈছে আৰু কাৰেক্ট আনচাৰটো হৈছে দিবাং আৰু লোহিত এই দুইখন নদী লগ হৈ পেলাই ব্ৰহ্মপুত্ৰ নাম লৈছে হোৱাট ইজ দ্য নেম অফ দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ ইন বাংলাদেশ ব্ৰহ্মপুত্ৰ নদীখনৰ নামটো বাংলাদেশত কি হয় অপশ্যন পাইছোঁ যমুনা পদ্মা মেঘনা মধুৱা আৰু কাৰেক্ট আনচাৰটো হৈছে যমুনা অৰ্থাৎ ব্ৰহ্মপুত্ৰ নদীখনক বাংলাদেশত যমুনা নামেৰে জনা যায় মন কৰিব এই যমুনাখন আমাৰ ভাৰতৰ যি গংগা যমুনা নদী আছে তাৰ যমুনাখনৰ সৈতে একে নহয় আমি ভাৰতত যিখন গংগাৰ লগতে যমুনা নদী আছে সেই গংগাৰ উপনদী এই যমুনাখনক আমি যমুনা বুলি কওঁ ৱাই লিখোঁ আৰু ব্ৰহ্মপুত্ৰৰ নামটো হৈছে যমুনা আমি জে লিখোঁ বাৰেচহৰীয়া ভাওনা ইজ হেল্ড ইন উইচ চিটি অফ আছাম এটা খুব ইম্পৰ্টেণ্ট কুৱেশ্যন যে বাৰেচহৰীয়া ভাওনা অসমৰ এটা অন্যতম কৃষ্টি এই বাৰেচহৰীয়া ভাওনা অসমৰ কোনখন চিটিত হয় আৰু তেজপুৰ জামুগুৰিহাট জখলাবন্ধা ধিং কাৰেক্ট আনচাৰটো হৈছে জামুগুৰিহাট কুৱেশ্যন নম্বৰ 17 গুৱাহাটী ইউনিভাৰ্চিটি ৱাজ এষ্টাব্লিছড ইন গুৱাহাটী ইউনিভাৰ্চিটি কেতিয়া এষ্টাব্লিছ হৈছিলে কোন চনত প্ৰতিষ্ঠা কৰা হৈছিলে 1947 48 49 1950 আৰু কাৰেক্ট আনচাৰটো হৈছে 1948 অৰ্থাৎ ভাৰত স্বাধীন হোৱাৰ এবছৰৰ পিছত 1948ত গুৱাহাটী ইউনিভাৰ্চিটি এষ্টাব্লিছ হৈছিল ইন উইচ হিল টপ দ্য কামাখ্যা টেম্পল ইজ লোকেটেড কামাখ্যা মন্দিৰ কোনটো পৰ্বতত অৱস্থিত নীলাচল চিত্ৰাচল সন্ধ্যাচল যোগিনী আৰু শুদ্ধ উত্তৰটো নিশ্চয় সকলোৱে জানে নীলাচল পৰ্বত কুৱেশ্যন নম্বৰ 19 জঙাল বলহু ৱাজ এ গ্ৰেট ডেছ ৱেৰিয়াৰ অৰ্থাৎ জঙাল বলহু কোনটো মানে জনগোষ্ঠীৰ এগৰাকী যোদ্ধা আছিলে কছাৰী আহোম ৰাভা তিৱা আৰু কাৰেক্ট আনচাৰটো হৈছে তিৱা জনগোষ্ঠীৰ তেওঁ এজন ৱেৰিয়াৰ আছিলে বা যোদ্ধা আছিলে বীৰ আছিলে কুৱেশ্যন নম্বৰ 20 কটন কলেজ নাও কটন ইউনিভাৰ্চিটি ৱাজ এষ্টাব্লিছড ইন যে বৰ্তমান কটন ইউনিভাৰ্চিটি বুলি জনা পূৰ্বৰ যি কটন কলেজ আছিলে সেই কটন কলেজ কোন চনত এষ্টাব্লিছ হৈছিলে 1898 1901 1902 1905 আৰু কাৰেক্ট আনচাৰটো হৈছে 1901 চনত কটন কলেজ এষ্টাব্লিছ হৈছিলে কুৱেশ্যন নম্বৰ 21 ইন হুইচ ইয়েৰ দ্য কেপিটেল অফ আছাম ৱাজ শিফটেড ফ্ৰম শ্বিলং টু দিছপুৰ অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ কেতিয়া শিফ্ট কৰা হৈছিলে 1950 55 71 1973 আৰু কাৰেক্ট আনচাৰটো হৈছে 1973 1973 চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ শিফ্ট কৰা হৈছিলে 22 দ্য চিঙৰিঘৰ উঠা চেৰেমনি ৱাজ ফাৰ্ষ্ট চেলিব্ৰেটেড বাই হুইচ আহোম কিং যে
আহোম ৰজাসকলৰ এটা বিশেষ পৰম্পৰা শিঙৰি ঘৰত উঠা, অৰ্থাৎ এইটো এটা কৰনেশ্যন চেৰেমনি। এই চেৰেমনিটো কেতিয়াৰ পৰা, কোন ৰজাৰ দিনৰ পৰা পালন কৰা হৈছিলে? চুকাফা, প্ৰমত্ত সিংহ, ৰুদ্ৰসিংহ, বামুণী কোঁৱৰ। আৰু কাৰেক্ট আনচাৰটো হৈছে বামুণী কোঁৱৰ বা চুডাংফা। আৰু ইয়াতে আমি আৰু এটা আনচাৰ পাইছোঁ যে বামুণী কোঁৱৰ বুলি কোনজন ৰজাক জনা যায়? চুডাংফাক জনা গৈছিলে। চুডাংফা বা বামুণী কোঁৱৰ দিনৰ পৰাই শিঙৰি ঘৰ উঠা এই মানে চেৰেমনিটো পালন কৰা হৈছিলে। 23. The first Muslim invasion in Assam was led by, যে অসমৰ যি প্ৰথম মুছলমানৰ আক্ৰমণ, সেই আক্ৰমণৰ নেতৃত্ব কোনে লৈছিলে? মীৰ জুমলা, হুছেইন শ্বাহ তুৰ্বাক খান, বাখতিয়াৰ খিলজী। এণ্ড দ্য কাৰেক্ট আনচাৰ ইজ বাখতিয়াৰ খিলজী। প্ৰথম মুছলমানৰ আক্ৰমণ 1206 খ্ৰীষ্টাব্দত বাখতিয়াৰ খিলজীয়ে কৰিছিলে। টোকলাই টি ৰিচাৰ্চ ইনষ্টিটিউট ৱাজ এষ্টাব্লিছড ইন দ্য ইয়েৰ, টোকলাই চাহ গৱেষণা কেন্দ্ৰ কোন চনত এষ্টাব্লিছ কৰা হৈছিলে? 1904, 1908, 1911, 1915। কাৰেক্ট আনচাৰটো হৈছে 1911 চনত টোকলাই চাহ গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হৈছিলে। কুৱেশ্যন নম্বৰ 25, হু ৱাজ ইলেক্টেড এজ দ্য ফাৰ্ষ্ট ওমেন প্ৰেচিডেণ্ট অফ আছাম সাহিত্য সভা? অসম সাহিত্য সভাৰ প্ৰথমগৰাকী মহিলা সভানেত্ৰী কোন আছিলে? মহিলা সভাপতি কোন আছিলে? নিৰ্মল প্ৰভা বৰদলৈ, পুষ্পলতা দাস, নলিনীবালা দেৱী, ভোগেশ্বৰী ফুকননী। কাৰেক্ট আনচাৰটো হৈছে নলিনীবালা দেৱী, প্ৰথম অসম সাহিত্য সভাৰ মহিলা সভাপতি। কুৱেশ্যন নম্বৰ 26, দ্য ফিল্ম হস্তীৰ কন্যা ৱাজ মেড অন দ্য লাইফ এণ্ড ৱৰ্কছ অফ, হস্তীৰ কন্যা যিখন চিনেমা, সেই বোলছবিখন কোনগৰাকী শিল্পীৰ জীৱন আৰু কৰ্মৰাজিৰে ভিত্তিত বনোৱা হৈছিলে? ভোগেশ্বৰী ফুকননী, কনকলতা বৰুৱা, দীপালী বৰঠাকুৰ, প্ৰতিমা বৰুৱা পাণ্ডে। কাৰেক্ট আনচাৰটো সকলোৱে নিশ্চয় জানো, প্ৰতিমা বৰুৱা পাণ্ডে, হস্তি কন্যা বুলি যাক জনা যায়। Which one is the second largest wetland in Asia and the largest wetland in India? এছিয়াৰ ভিতৰত দ্বিতীয় বৃহৎ যি ৱেটলেণ্ড আছে আৰু ইণ্ডিয়াৰ ভিতৰত লাৰ্জেষ্ট যি ৱেটলেণ্ড আছে, লগতে নৰ্থ ইষ্টৰো আটাইতকৈ ডাঙৰ ৱেটলেণ্ড, এই ৱেটলেণ্ডখনৰ নাম কি? উৰ্পদ বিল, দীপৰ বিল, সোণবিল, চান্দুবি লেক। আৰু কাৰেক্ট আনচাৰটো হৈছে সোণবিল। খুব ইম্পৰ্টেণ্ট এটা কুৱেশ্যন, বহুতবাৰ পৰীক্ষাত আহিছে যে মানে এছিয়াৰ ভিতৰত ছেকেণ্ড লাৰ্জেষ্ট ৱেটলেণ্ড আৰু ইণ্ডিয়াৰ ভিতৰত লাৰ্জেষ্ট ৱেটলেণ্ড হৈছে সোণবিল। সোণবিল ইজ লোকেটেড ইন দ্য ডিষ্ট্ৰিক্ট অফ, যে সোণবিল কোনখন ডিষ্ট্ৰিক্টত আছে? ধুবুৰী, গোৱালপাৰা, কাছাৰ, কৰিমগঞ্জ। আৰু কাৰেক্ট আনচাৰটো হৈছে কৰিমগঞ্জ। সোণবিল কৰিমগঞ্জ ডিষ্ট্ৰিক্টত আছে। 29, দ্য সৈনিক স্কুল অফ গোৱালপাৰা ৱাজ ফাউণ্ডেড ইন দ্য ইয়াৰ, যে গোৱালপাৰাত সৈনিক স্কুল আছে, সেইটো এটা কুৱেশ্যনেই আহে। আৰু এই সৈনিক স্কুল গোৱালপাৰাত থকা কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল? 1961, 1964, 68, 1974। কাৰেক্ট আনচাৰটো হৈছে 1964। গোৱালপাৰা সৈনিক স্কুল প্ৰতিষ্ঠা হৈছিলে 1964ত। আৰু আমি 30, কুৱেশ্যন নম্বৰ 30 সকলোৱে ডিছকাছ কৰিলোঁ। বীৰ চিলাৰায় দিৱস কেতিয়া পালন কৰা হৈছিল? নিশ্চয় সকলোৰে মনত আছে, 9 ফেব্ৰুৱাৰী। চাই থাকিব আমাৰ পুথিভঁৰাল। আশা কৰিছোঁ এই ভিডিঅ'খিনি দ্বাৰা ছাত্ৰ ছাত্ৰীসকল কিছু পৰিমাণে হ'লেও উপকৃত হৈছে। খুব সম্ভাৱনা থকা প্ৰশ্নৰ ভিতৰত এইখিনি প্ৰশ্ন আছে, আৰু কুৱেশ্যনছ বহুত আছে, অসমৰ ওপৰতেই হওক, ভাৰতৰ ওপৰতেই হওক। আপোনালোকক কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে এইসমূহ জানিবৰ কাৰণে আপোনালোকে কমেণ্ট কৰিব, আৰু প্লিজ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ছ' ভেৰি মাছ।